যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি কি আপোনালোকে হয়তো গম পাইছে যে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছিলে যে অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তাত প্ৰায় 1 লাখ যুৱক যুৱতীক 2 লাখকৈ টকা প্ৰদান কৰিব। সেই হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম যি আঁচনি দিছে এই আঁচনিৰ দ্বাৰা আপোনালোকে 2 লাখৰ পৰা আপোনালোকে 5 লাখ টকা আপোনালোকে লাভ কৰিব পাৰিব। এই 2 লাখৰ পৰা 5 লাখ টকা আপোনালোকে লাভ কৰিবলৈ আপোনালোকে কি কৰিব লাগিব বা আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে আত্মনিৰ্ভৰশীল অসম যি আঁচনি দিছে এই আঁচনি আপোনালোকৰ অহাকালি অৰ্থাৎ 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া এই 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকে আবেদন কেনেকৈ কৰিব পাৰিব তাৰ সম্পূৰ্ণ ডিটেইলছ আজি আপোনালোকক দিম। আপোনালোকে কি ডকুমেণ্টছ লাগিব আৰু কোনে আবেদন কৰিব পাৰিব এই সকলোখিনি তথ্য আজি আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে দিম। গতিকে আপোনালোকে চাই আছিলে ডিজি ইনফো আসাম চেনেল। যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব। প্ৰথমতে চাওক মই কেইটামান কথা আপোনাক জনাব বিচাৰি আছোঁ যে প্ৰধান যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আছে এই আত্মনিৰ্ভৰশীল আঁচনিৰ দ্বাৰা যিসকল নিবনুৱা যুৱক যুৱতী আছে এইসকলে যাতে ব্যৱসায় কৰিব পাৰে, তেওঁলোকে যাতে ক্ষুদ্ৰ ব্যৱসায় কৰি বা তেওঁলোকে যাতে ব্যৱসায় কৰি তেওঁলোকে যাতে উন্নতি কৰিব পাৰে সেই উদ্দেশ্য অসমৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে প্ৰথমতে এতিয়া 1 লাখ যুৱক যুৱতীক 2 লাখৰ পৰা 5 লাখ টকা প্ৰদান কৰিব। এই 2 লাখৰ পৰা 5 লাখ টকা প্ৰদান কৰিব সেইটো আপোনাক কোনে এতিয়া চাওক যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম আঁচনি আছে এই আঁচনি আপোনালোকে কেনেকৈ লাভ ল'ব পাৰিব আৰু ইয়াত কি ক্ৰাইটেৰিয়া আছে আপোনালোকৰ বেনিফিট কি এই সকলোখিনি ডিটেইলছ আজি মই এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দি আছোঁ। এতিয়া প্ৰথমতে চাওক যে মুখ্যমন্ত্ৰী যি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আছে এই আঁচনি মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বহুত আগতেই ঘোষণা কৰিছিলে যে এই আঁচনিৰ দ্বাৰা যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে, তেওঁলোকে যাতে ব্যৱসায় কৰিব পাৰে সেই উদ্দেশ্যে এই আঁচনিটো প্ৰস্তুত কৰিছে। ইয়াত যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ পিছত আপোনালোকে এই সম্পূৰ্ণখিনি আপোনালোকে ফ্ৰী অফ কষ্টত আপোনালোকে 1 টকা দিব নালাগে। তাৰ কাৰণে সম্পূৰ্ণ খৰচ আপোনালোকৰ চৰকাৰে বহন কৰিব। যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ পিছত আপোনালোকৰ যি ট্ৰেইনিং হ'ব এই ট্ৰেইনিঙৰ সম্পূৰ্ণ খৰচ চৰকাৰে বহন কৰিব আৰু সেই ট্ৰেইনিং আপোনালোকে মিনিমাম 1 মাহ আপোনালোকৰ ট্ৰেইনিং দিয়া হ'ব যাতে আপোনালোকে যি ব্যৱসায় কৰিব সেই ব্যৱসায় যাতে আপোনালোকে ভালকৈ কৰিব পাৰে, আপোনালোকে যাতে উন্নতি কৰিব পাৰে সেই উদ্দেশ্যে চৰকাৰে আপোনালোকে 1 মাহ ট্ৰেইনিং দিব আৰু 1 মাহ ট্ৰেইনিং দিয়াৰ পিছত আপোনালোকে 10,000 টকাটো প্ৰদান কৰিব প্ৰথমতে যাতে তাৰপিছত যেতিয়া আপোনালোকে সম্পূৰ্ণ ট্ৰেইনিং শেষ হ'ব, সম্পূৰ্ণ ট্ৰেইনিং শেষ হোৱাৰ পিছত আপোনালোকে 2 লাখৰ পৰা আপোনালোকে 5 লাখ টকালৈকে আপোনালোকে ল'ব পাৰিব। এতিয়া যি 2 লাখৰ পৰা 5 লাখ টকা আপোনালোকে প্ৰদান কৰিব সেই 2 লাখৰ পৰা 5 লাখ টকাৰ ভিতৰত আপোনালোকে 50% টকা আপোনালোকক বেংকক ঘূৰাই দিব লাগিব আৰু বাকী যি 50% থাকিব সেইটো চৰকাৰে আপোনালোকৰ টকাটো বহন কৰিব আৰু সেইটো আপোনালোকে ঘূৰাই দিব নালাগে। এতিয়া এই স্কিমটো হৈছে চাওক স্কিল এণ্ড এণ্টাৰপ্ৰাইজাৰ ট্ৰেইনিং ফৰ 1 মান্থ। আপোনালোকে 1 মাহ ট্ৰেইনিং দিব লাগিব। যেতিয়া আপোনালোকে 1 মাহ ট্ৰেইনিং দিব তেতিয়া আপোনালোকে 10,000 টকাটো প্ৰদান কৰিব। তাৰপিছত আপোনাৰ লোন হিচাপে 2 লাখৰ পৰা 5 লাখ টকা আপোনালোকে লাভ কৰিব। এতিয়া চাওক যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ পিছত আপোনালোকে কি ব্যৱসায় কৰিব লাগিব যে আপোনালোকে কিহৰ কাৰণে লোনটো লাগে। ইয়াত চাওক চেল্ফ এমপ্লয় যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে ইয়াত আবেদন কৰিব পাৰে। তাত যি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে আপোনালোকে এগ্ৰিকালচাৰত যদি কিবা কাম কৰিব বিচাৰি আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। যদি আপোনালোকে ফিচাৰী আছে ফিচাৰীৰ কাৰণে আবেদন কৰিব পাৰে আৰু যদি আপোনালোকে ফাৰ্ম খুলিব বিচাৰে তেতিয়াহ'লে আপোনালোকে খুলিব পাৰিব। আপোনালোকৰ যদি গাৰ্মেণ্ট আছে আপোনালোকৰ কাপোৰৰ কিবা দোকান আছে আপোনালোকে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। সেইদৰে আপোনালোকৰ যদি কিবা কাঠৰ ব্যৱসায় কৰে যেনে কাঠৰ দোকান আছে যে পালেং বনায়, চকী বনায়, কিবা বনায় সেই সকলো ইয়াত আবেদন কৰিব পাৰিব। তাৰপিছত আৰু অন্য ধৰণৰ আপোনালোকে যি ক্ষুদ্ৰ ব্যৱসায় কৰিব বিচাৰিছে সেই ক্ষুদ্ৰ ব্যৱসায়ৰ কাৰণে আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত যদি আপোনালোকে ইয়াত আৰু এটা কথা হৈছে উল্লেখ কৰিছে যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ কোৱালিফিকেশ্যন এটা লাগিব মিনিমাম। এই মিনিমাম কোৱালিফিকেশ্যন হৈছে তেওঁলোকে মেট্ৰিক পাছ হ'বই লাগিব। যিসকল নিবনুৱা যুৱক যুৱতী ইয়াত আবেদন কৰিব তেওঁলোকৰ মিনিমাম আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব। সেইসকল যুৱক যুৱতীয়েহে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হয়। 1 নম্বৰ চাওক এটা আছে যে বেনিফিচিয়াৰী শুড বি পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তেওঁ অসমৰ বাসিন্দা হ'ব লাগিব। যিসকল নিবনুৱা যুৱক যুৱতী আছে যিসকলে আবেদন কৰিব তেওঁ অসমৰ বাসিন্দা হ'ব লাগিব আৰু তেওঁৰ বয়স 2 নম্বৰত আছে চাওক তেওঁৰ বয়স 18 বছৰৰ পৰা 45 বছৰ হ'ব লাগিব। তেওঁলোকেহে ইয়াত আবেদন কৰিব পাৰিব আৰু যিসকল যুৱক যুৱতী আবেদন কৰিব তেওঁলোকৰ মিনিমাম মেট্ৰিক পাছ হ'ব লাগিব। আৰু যেতিয়া আবেদন কৰিব আপোনালোকে যি ব্যৱসায় কৰিব তাৰ ওপৰত আপোনাৰ ন্যূনতম হ'লেও আপোনালোকৰ জ্ঞান এটা থাকিব লাগিব যাতে মই এইটো ব্যৱসায় আগতে কৰিছিলোঁ বা এনেকুৱা ব্যৱসায় মই কৰিব জানো সেই বিষয়ে আপোনালোকৰ অলপ যোগ্যতা লাগিব বা আপোনালোকৰ অকণ ন্যূনতম জ্ঞান আপোনালোকে সেই বিষয়ে জানিব লাগিব। এতিয়া তাৰপিছত যদি আপোনালোকৰ ডকুমেণ্টছ লাগে এতিয়া আপোনালোকৰ ডকুমেণ্টছ কি লাগিব
এতিয়া চাওক যদি আপোনাৰ ডকুমেণ্টছৰ ক্ষেত্ৰত যায় তেতিয়াহ'লে আপোনাৰ ডকুমেণ্টছ কি লাগিব। 1 নম্বৰ হৈছে চাওক ৰেচিডেন্স অফ প্ৰুফ। ৰেচিডেন্ট অফ প্ৰুফ মানে কি আপোনালোকৰ যদি ভোটাৰ আইডি আছে, আধাৰ কাৰ্ড আছে, তাৰপিছত যিকোনো এখন ডকুমেণ্টছ হ'লে হৈ যাব। তাৰপিছত আছে ক্লাছ 10 মাৰ্কশ্বিট। যদি আপোনালোকৰ মিনিমাম ক্লাছ 10ৰ কথা কোৱা হৈছে, যদি মিনিমাম যদি ক্লাছ 10 পাছ কৰা হৈছে তেতিয়াহ'লে আপোনাৰ মাৰ্কশ্বিটটো দিব লাগিব। তাৰ লগতে এজ প্ৰুফত আপোনাৰ বাৰ্থ চাৰ্টিফিকেট আছে, পান কাৰ্ড আছে, আধাৰ কাৰ্ড আছে, যিকোনো ডকুমেণ্টছ এখন দিলে হৈ যাব। তাৰপিছত আপোনালোকৰ এটা মষ্ট ইম্পৰ্টেণ্ট হৈছে সেইটো হৈছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, যিটো ইতিমধ্যে আগতেও যেতিয়া 3rd গ্ৰেড বা 4th গ্ৰেডৰ কাৰণে আবেদন কৰা হৈছিলে তেতিয়া এই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটোৰ প্ৰয়োজন হৈছিলে। যদি আপোনালোকে সেই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডটো আপোনালোকৰ আছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। আৰু সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকৰ দিব লাগিব। তাৰপিছত আছে আপোনাৰ মোবাইল নাম্বাৰ, বেংক একাউণ্ট আৰু আপোনাৰ যি স্কিল প্ৰুফ, মানে আপোনালোকে এটা প্ৰপ'জেল দিব লাগিব, মানে আপোনালোকে এটা ফৰ্ম ফিল আপ কৰি দিব লাগিব যে আপোনালোকে কি ব্যৱসায় কৰিব। যি ব্যৱসায় কৰে সেই ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকে ধুনীয়াকৈ তাত উল্লেখ কৰি দিব লাগিব। আৰু সেইটো আপোনালোকে এটা এফিডেভিট হিচাপে বা আপোনালোকে যদি নিজেও এফিডেভিট বনাই দিয়ে বা লিখি দিয়ে কাগজত তথাপিও হ'ব, সেইটো দি আপোনালোকে আবেদন কৰিব পাৰিব। অসম আঁচনি আছে, এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 23 ছেপ্টেম্বৰ অৰ্থাৎ অহাকালিৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়ালৈকে যি ৱেবছাইট দিছে এতিয়ালৈকে মুকলি কৰা নাই, অহাকালি মুকলি কৰিব। গতিকে আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে, গতিকে আপোনালোকৰ এতিয়া যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন হৈছে, যিখিনি কথা মই উল্লেখ কৰিছোঁ সেই ডকুমেণ্টছখিনি আপোনালোকে ৰেডি কৰি ৰাখক। আৰু ৰেডি ৰখাৰ পিছত আপোনালোকে অহাকালিৰ পৰা যি পৰ্টেল মুকলি কৰিব সেই পৰ্টেলত আপোনালোকে আবেদন কৰিব পাৰিব। ধন্যবাদ।